কাচিয়লি ৰোড সহযোগ কৰিছে Hawkins pressure cooker. Pediasure 7+, specialized nutrition for 7+ kids. Energy that keep you going longer. Tata Salt Light, take it light. আৰু Woodwards, rong dhamali kora kesua, Woodwards or kesua. কাচিয়লি ৰোদৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাচিয়লি ৰোদৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে এতিয়া এই বিষয়ে তোমাক আগতে কিবা কৈছে নেকি? নাই কোৱা। তাই তোমাক একো জনোৱা নাই, অথচ নিহাৰৰ দৰে বাহিৰা ল'ৰা এটাক তাইক কথাবোৰ জনাইছেগৈ। ঘৰৰ ভিতৰৰ কথা আমি গম নাপাওঁ, অথচ বাহিৰা মানুহবোৰে গম পায়। তাই যদি মোক নিজৰ ককায়েক বুলি ভাবিলেহেঁতেন কথাখিনি মোক ক'ব লাগিছিল। আৰু তোমাৰ লগতো তাইৰ খুবেই ভাল। তাই তোমাক কথাখিনি নজনাই চিধাই তাৰ কাণত পেলাইছেগৈ। সেইদিনাখন নিহাৰহে মোক মাতিছিলে। প্ৰিয়ম ভিন্দুৰ দৰে নিহাৰো আমাৰ ঘৰখনৰ দায়িত্ববোৰ ল'ব খুজিছে। আৰু নিহাৰ আৰু ভিন্দুটো ভাল বন্ধু, সেইকাৰণে নিহাৰে বা আৰু ভিন্দুৰ মাজৰ সমস্যাবোৰ সমাধান কৰিব খুজিছে। সিহঁত দুটাৰ মাজত কি সমস্যা থাকিব পাৰে? প্ৰিয়মেতো অনন্যাক বহুত ভাল পায়। ভাল পালেও সিহঁতৰ মাজত বহুত ব্যৱধান আছে। আজিলৈকে ইজনে ইজনক স্বামী স্ত্ৰীৰ মৰ্যাদাই দিব পৰা নাই। মৰম ভাল পোৱা থাকিলেও সেইখিনি সিহঁতক আজিলৈকে কাষ চপাব পৰা নাই। কিয়? কাৰণ বাই যেতিয়ালৈকে অমৰ ভিন্দক ন্যায় নিদিয়ে তেতিয়ালৈকে প্ৰিয়ম ভিন্দক সম্পূৰ্ণৰূপে নিজৰ কৰি ল'ব নোৱাৰিব। এয়াই তাইৰ প্ৰতিশ্ৰুতি। সেইবাবেই নিহাৰে বাৰ আগৰ কথাবোৰ জানিব খুজিছিল, আৰু বাৰ সংসাৰখনৰ স্বাৰ্থতেই মই তাক গোটেই কথাবোৰ ক'বলগীয়া হ'ল। তুমি কিয় ক'লা মই সেইটো সোধা নাই। মই সুধিছো তোমাৰ চকুৰ আগত ঘূৰি ফুৰা হত্যাকাৰীজন কোন? নিহা, 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 কওক মা। তুমি অনন্যাৰ কথাটো কিবা গম পোৱা নেকি? কোনটো কথা? তাই যে আগৰ স্বামীজনৰ কেছটো আকৌ খুলিব খুজিছে, আৰু তাত আমাৰ প্ৰিয়মেও সহায় কৰিছে। জানো মা, অকল প্ৰিয়মে নহয় ৰক্তিমেও সহায় কৰিব। তেনেহ'লে তোমালোকে এই বিষয়ে মোক কথাবোৰ জনোৱা নাই কিয়? ঘৰখনৰ মূল মানুহ হিচাপে এইবিলাক মই জনাটো দৰকাৰ। অন্ততঃ তুমিতো মোক জনাব পাৰিলাহেঁতেন। কথাটো মোৰ ভবাই নহ'ল, আপুনি জানে বুলি ভাবিছিলো। মোক বেয়া নাপাব মা। বাৰু মোক এটা কথা কোৱাচোন নিহা, হোৱাখিনিতো হৈয়ে গ'ল, এতিয়া সেইবোৰত লাগি থাকি কিবা লাভ আছে জানো? তাইনো বাৰু এতিয়া সেইবিলাকত কিয় সোমাবগৈ লাগে? এতিয়া তাইৰ সেই কেছটোত আমাৰ প্ৰিয়ম জড়িত হোৱাৰ লগতে ঘৰখনৰ সন্মানখিনিও জড়িত হৈ থাকিব। তুমি জানি শুনি তাইক বাধা নিদিলা কিয়? বাধা নিদিয়াৰ কাৰণ আছে মা। কি কাৰণ? সমাজৰ দৃষ্টিত যদিও সিহঁত দুটা প্ৰতিপত্নী, পৰস্পৰৰ দৃষ্টিত এতিয়াও প্ৰতিপত্নী হ'বগৈ পৰা নাই মা। কি? অনন্যাই হীৰত সেন্দুৰ ল'লেও প্ৰিয়মক স্বামী হিচাপে মানি লোৱা নাই এতিয়াও। তাই আগৰ স্বামীজনৰ ন্যায় পালেহে সিহঁতৰ মাজৰ ব্যৱধানবোৰ আঁতৰিব। তুমি এইবোৰ কথা কেনেকৈ জানিলা? তাই শপত খাই থৈছে, যেতিয়ালৈকে তাই আগৰ স্বামীজনক ন্যায় দিব নোৱাৰে তেতিয়ালৈকে প্ৰিয়মক স্বামীৰ মৰ্যাদা নিদিয়ে কেতিয়াও। মই তোমাক কি সুধি আছো শুনিছানে তুমি? মই কাকো একো কোৱা নাই বৌ। মই নিহাৰক সিমানখিনিয়ে কৈছো যিমানখিনি তোমালোকে জানা। তাতকে এটা শব্দ মই বেছিকে কোৱা নাই। তুমি তাৰ লগত আমাক নিমিলাবা। সিটো বাহিৰৰ মানুহ, আমি তোমাৰ ঘৰৰ। তুমি আমাকো ক'ব নোৱাৰানে সেই মানুহজনৰ কথা? ইমান কোনো বিশ্বাস নাইনে তোমাৰ আমাৰ ওপৰত? বিশ্বাস অবিশ্বাসৰ কথা নহয় বৌ। মই তোমালোকক আৰু টেনশ্যন দিব খোজা নাই।
দাদাই আজিকালি এনেও সৰু সৰু কথাতে খং কৰিব ধৰিছে। এতিয়া আকৌ তাক মই আগৰ কথাবোৰ উলিয়াই চিন্তাবোৰ বঢ়াই দিব খোজা নাই। ঠিক আছে বাৰু, দাদাক ক'ব নালাগে, মোকতো ক'ব পাৰা। মই তোমাক এতিয়াই ক'ব নোৱাৰিম বৌ, মোক তুমি জোৰ নকৰিবা। মই তোমাক কৈছোৱেই দেখোন, উচিত সময় অহাৰ লগে লগে মই তোমাক সকলোবোৰ জনাই দিম। কিন্তু এতিয়া কিয় জনাব নোৱাৰা? কাৰণ এতিয়া আমি খালি সন্দেহে কৰিছো। আমাৰ ওচৰত উপযুক্ত প্ৰমাণ নাই, আৰু নোহোৱাৰ কাৰণেতো আমি চিয়ৰো হ'ব পৰা নাই। আৰু এটা সন্দেহৰ ভিত্তিত মই তোমাৰ আৰু দাদাৰ ওপৰতে এনেই এটা প্ৰেছাৰ দিব খোজা নাই। মোৰ ওপৰত বিশ্বাস ৰাখাব, মাত্ৰ 2 দিন ধৈৰ্য ধৰা। উচিত প্ৰমাণ পোৱাৰ লগে লগে চকুৰ আগত সকলোবোৰ ওলাই পৰিব। মই আৰু সিহঁতক তেনেদৰে চাই থাকিব নোৱাৰো মা। অনন্যাৰ এটা প্ৰতিশ্ৰুতিৰ বাবে সিহঁতৰ নিজৰ আশাবোৰ, নিজৰ সপোনবোৰক বান্ধি ৰাখিবলগীয়া হৈছে। আমি যদি সিহঁতৰ কেছটোত বাধা দিওঁ, সিহঁত কেতিয়াও এক হ'ব নোৱাৰিব মা। তাইৰ স্বামীজন পৃথিৱীৰ পৰা আঁতৰি গ'লেও তাইৰ মনৰ পৰা এতিয়াও আঁতৰি যোৱা নাই। মৃত স্বামীজনক তাই প্ৰতিশ্ৰুতি দিছিল, যেতিয়ালৈকে তাই তাৰ হত্যাকাৰক উচিত শাস্তি নিদিয়ে তেতিয়ালৈকে তাইও শান্তিত থাকিব নোৱাৰে। আৰু সেইবাবে সিহঁতৰ সংসাৰখন আজিও আধৰুৱা হৈ আছে। সিহঁতৰ সম্পৰ্কটো এনেকুৱা এডাল শ্ৰদ্ধাৰ এনাজৰীৰে বান্ধ খাই আছে। না সিহঁতে ইজনে আনজনক এৰিব পাৰিছে, না কাষ চাপিব পাৰিছে। কিবা কৈছিল নে তাই? তাই নিহাৰকো কোৱা নাই কোন মানুহ, মাত্ৰ চকুৰ আগত থকা কথাটোহে কৈছে। তোমাক কি ক'লে সেইটো কোৱা, হত্যাকাৰীজন কোন? তাই বোলে সন্দেহে কৰিছে, উপযুক্ত প্ৰমাণ নোপোৱালৈকে তাই বোলে কথাটো কাকো নকয়। কিন্তু কাকনো সন্দেহ কৰিছে সেইটোতো ক'ব পাৰে। তুমি জোৰ দি নুসুধিলে কিয় তাইক? সুধিছিলো, তাই বোলে আগৰ কথাবোৰ উলিয়াই তোমাক টেনশ্যন দিব খোজা নাই, সেইকাৰণে বোলে কথাটো আমাক নকয়। উচিত সময় আহিলে কথাটো বোলে আমাক নিজে ক'ব। কাক সন্দেহ কৰিছে তাই? চকুৰ সন্মুখত ঘূৰি ফুৰা মানুহজন কোন হ'ব পাৰে? নাই 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 নাই, মই কথাটো উলিয়াবই লাগিব। বদনাম গোটোৱা স্বভাৱটো তোমালোকৰ তেজতেই আছে নহয় জানো? যোৱা জনমত কি পাপ কৰিছিলো জানো? ভগৱানে যে ইমান চৰিত্ৰহীন মানুহ এঘৰৰ লগত সম্পৰ্ক কৰাই দিলে মোক, ভাবিলে কিবা নিজৰ ওপৰতে ধিক্কাৰ উপজে মোৰ। আজিলৈকে মই তাৰ মানে তাইক ভুল বুজি আছিলো। এজনী বিধৱাৰ সতীত্বখিনি তাই এতিয়াও জীয়াই ৰাখিছে। তাই এতিয়াও তাইৰ প্ৰথম সেন্দুৰখিনিৰ মূল্যৰ সন্মান দিব পাৰিছে। মই তাইক কলংকিনী বুলি কৈ গালি দিছিলোঁ। তাই এতিয়াও তাইৰ আগৰ স্বামীজনৰ বাবেই যুঁজি আছে। তাই তাৰ মানে প্ৰিয়মলৈ বিয়া হোৱাৰ অসৎ উদ্দেশ্য নাছিল কেতিয়াও। সিহঁতৰ সম্পৰ্কটো এনেকুৱা এডাল শ্ৰদ্ধাৰ এনাজৰীৰে বান্ধ খাই আছে। না সিহঁতে ইজনে আনজনক এৰিব পাৰিছে, না কাষ চাপিব পাৰিছে। হাজাৰ হওক মই এজনী মাক। মই যিমানেই কঠোৰ নহওঁ কিয়, নিজৰ সন্তানৰ প্ৰতি মাকৰ কিছু দায়িত্ব থাকে। সিহঁতৰ সংসাৰখন মই এনেকুৱা হৈ থাকিবলৈ দিব নোৱাৰোঁ। অনন্যাই যদি কেতিয়াও ন্যায় নাপায়, তেন্তে প্ৰিয়ম আজীৱন এনেদৰেই থাকিব লাগিব। সি কেতিয়াও তাইৰ স্বামীৰ মৰ্যাদা নাপাব। মই কিবা এটা সিদ্ধান্ত ল'ব লাগিব। কিন্তু তই কাক সন্দেহ কৰিছ সেইটো তই মোক ক'ব পাৰ দেচোন। আৰু মোক ক'লে মই তোক সহায় কৰিব পাৰোঁ। মই তোক প্ৰমাণ আনি দিম। তোক কি প্ৰমাণ লাগে? চা ভণ্টি, ইমান দিনে মোৰ কেছটো লাগি আছো, তহঁতক বিভিন্ন ধৰণে সহায় কৰি আহিছো। আজি হঠাৎ কথা এটা ক'বলৈ তহঁতৰ ইমান অসুবিধা হৈছেনে? তই মোকো বিশ্বাস কৰিব নোৱাৰনে?
মই তোক বিশ্বাস নকৰোঁ বুলি কেতিয়া কৈছোঁ? তেনেহ'লে তই সন্দেহ কৰা হত্যাকাৰীজন কোন সেইটো মোক ক'বলৈ কিয় অসুবিধা পাইছ? মইতো কাকো কৈ নুফুৰো। মানিছো তই ঝৰ্ণাক কথাখিনি ক'ব খোজা নাই, কাৰণ তই মুখখন পাতক। ক'ত কেতিয়া কি কৈ দিয়ে একো ঠিক নাই, কিন্তু কথাটো তই মোকতো ক'ব পাৰ। তই পাহৰি গলি নেকি সেই দিনকেইটা আমি কিমান কষ্টেৰে পাৰ কৰিছিলোঁ? অমৰৰ এক্সিডেণ্টৰ গাড়ীখন বিচাৰি কিমান ৰাতি একো নোখোৱা নকৰাকৈ পাৰ কৰিছিলোঁ। ডাঙৰ ভণ্টি আৰু মই বহুত ৰাতি সেই ৰাস্তাটোত বহিছিলোঁ, কিজানিবা গাড়ীখন দেখা পাওঁৱেই। তই চব পাহৰি গলি। আজি তহঁতে সেই ককাইটো গুৰুত্ব দিব খোজা নাই যিটো ককাইৰে তহঁতৰ কাৰণে ইমানখিনি কৰিলে। মই প্ৰমাণ নোপোৱালৈকে তোক মই একো ক'ব নোৱাৰিম দাদা। কিন্তু তই কাক সন্দেহ কৰিছ সেইটো তই মোক ক'ব পাৰ দেচোন, আৰু মোক ক'লে মই তোক সহায় কৰিব পাৰোঁ। মই তোক প্ৰমাণ আনি দিম। তোক কি প্ৰমাণ লাগে? চা ভণ্টি, ইমান দিনে মোৰ কেছটো লাগি আছো, তহঁতক বিভিন্ন ধৰণে সহায় কৰি আহিছোঁ। আজি হঠাৎ কথা এটা ক'বলৈ তহঁতৰ ইমান অসুবিধা হৈছেনে? তই মোক ক তই কাক সন্দেহ কৰিছ? মোৰ ওপৰত বিশ্বাস ৰাখ। মই তোক কৈছোঁ, মই তোক প্ৰমাণ আনি দিম। মোক বেয়া নাপাবি দাদা, মই তোক একো ক'ব নোৱাৰোঁ। আৰু মই বৌক কৈছোঁৱেই, উচিত সময় আহিলেই মই সকলোবোৰ কথা জনাই দিম। আৰু উপযুক্ত প্ৰমাণ নোপোৱালৈকে কাকো একো নজনাওঁ বুলি মই বাক শপত দিছোঁ। কি? তাৰ মানে অনন্যায়ো কথাটো জানে? তাইও সন্দেহে কৰিছে, আৰু আমাৰ ওচৰত প্ৰমাণ নথকাৰ বাবে আমি কাকো একো ক'ব নোৱাৰোঁ। চা দাদা, মই তোকো ভাল পাওঁ আৰু বাকো বহুত ভাল পাওঁ, আৰু তাই মোক শপত দিয়াৰ কাৰণে মই কাকো একো ক'ব নোৱাৰিম। আপোনাক কথাবোৰ দুদিনমান দেৰিকৈ জনাম বুলি ভাবিছিলোঁ মা। কিয়? আপুনিতো মোৰ অতীতৰ পৰা দূৰত থাকিবলৈ কৈছিল, কিন্তু মই আপোনাৰ কথা ৰাখিবলৈ নোৱাৰিলোঁ মা। তুমি তেনেকৈ কিয় ভাবিছা? কিছুমান কথাত মই তোমালোকক বাধা দিয়াৰ এটা নিৰ্দিষ্ট কাৰণ থাকে। ন্যায়, অন্যায়, উচিত অনুচিত বিচাৰ কৰিহে মই সিদ্ধান্তবোৰ জনাই আহিছোঁ। তোমালোকে এনেকুৱা কথাবোৰ মোৰ লগত ভালদৰে আলোচনা কৰিলে মইতো বেয়া নাপাওঁ কেতিয়াও। সকলোবোৰ কথাতে মই তোমালোকক বাধা দিম বুলি কিয় ভাবি আছা? মই সাহস গোটাব পৰা নাছিলোঁ মা। লাহে লাহে প্ৰিয়মৰ সঁহাৰিবোৰ পাই যুঁজ দিয়াৰ প্ৰেৰণা পাইছিলোঁ। মই নতুনকৈ সাহস পাইছিলোঁ। মই প্ৰিয়মৰ লগত বিয়া হোৱাৰ আগতেও বহুত যুঁজিছিলোঁ। দাদাই বহুত কষ্ট কৰিছিল অমৰক ন্যায় দিবলৈ, কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত আমি হাৰি গ'লোঁ। হয়তো আমি এজন ভাল মনৰ মানুহ লগ পোৱা নাছিলোঁ, কিন্তু যেতিয়া প্ৰিয়মে সকলোখিনি কথা গম পালে, তেওঁ মোক সকলো ক্ষেত্ৰতে সহায় কৰিম বুলি কথা দিলে, আৰু সেইবাবে মই সাহস কৰিলোঁ আগবাঢ়ি আহিবলৈ। তুমি উচিত আৰু ভাল চিন্তাই কৰিছা। যাৰ নামত তুমি শিৰত প্ৰথম সেন্দুৰ লৈছিলা, তেওঁৰ অস্তিত্ব যে তুমি আজিও পাহৰি যোৱা নাই, তেওঁক ন্যায় দিবলৈ তুমি যে আজিও যুঁজ দি আছা, তাৰ বাবে ভাল লাগিছে মোৰ। মায়ে যে তেনেকুৱা এটা মতামত দিব মইতো সপোনতো ভবা নাছিলোঁ। আচলতে আগৰ স্বামীজনক ন্যায় দিবলৈ যে তাই চেষ্টা কৰি আছে, সেই কথাই মাৰ তাইৰ প্ৰতি থকা ধাৰণাই সলনি কৰি দিছে। তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাটো নকমাই প্ৰিয়মৰ সৈতে সেই ব্যৱধান ৰাখি তুমি এগৰাকী বিধৱাৰ সতীত্বখিনিক উচিত মৰ্যাদা দিব পাৰিছা। এগৰাকী নাৰীৰ গৌৰৱ আৰু আচল পৰিচয়ে হৈছে তেওঁৰ সতীত্ব। যেতিয়ালৈকে এগৰাকী নাৰীয়ে নিজৰ সতীত্বখিনিক উচিত মূল্য দিব পাৰিব, তেতিয়ালৈকে সমাজৰ কোনেও তেওঁৰ পৰা সেই সন্মানখিনি কাঢ়ি ল'ব নোৱাৰে। তুমি হাৰি নাযাবা অনন্যা। এনে এগৰাকী নাৰীক আমাৰ দৰে সংস্কাৰী ঘৰ এখনে সহায় কৰিবলৈ সদায় প্ৰস্তুত। যিগৰাকী নাৰীয়ে নিজৰ শিৰৰ সেন্দুৰকণৰ কাৰণে গোটেই পৃথিৱীৰ লগত যুঁজ দিব পাৰে, তেনে এগৰাকী নাৰীক সহায় কৰিবলৈ আমাৰ ঘৰখন সদায় প্ৰস্তুত। মই প্ৰিয়ম আৰু ৰক্তিমক কম, সিহঁতৰ পৰা সম্পূৰ্ণ সহায় পাবা তুমি মাথো তোমাৰ সংসাৰখন আগবঢ়াই নিয়া।
দেখিলা মাৰ মনটো কেনেকৈ সলনি হৈ গ'ল মই তোমাক কৈছিলো নে সকলো ঠিক হৈ যাব বুলি কি মায়ে এনেকৈ কৈছে আমাৰ ঘৰৰ পৰা বোলে তাইক সম্পূৰ্ণ সহায় কৰিব মায়ে যে তেনেকুৱা এটা মতামত দিব মইতো সপোনতো ভবা নাছিলো আচলতে আগৰ স্বামীজনক ন্যায় দিবলৈ যে তাই চেষ্টা কৰি আছে সেই কথাই মাৰ তাইৰ প্ৰতি থকা ধাৰণাই সলনি কৰি দিছে মই কোৱা নাছিলো জানো তোমাক মা এদিন সলনি হৈ যাব বুলি এতিয়া দেখিলা তাইৰ সততাই মাৰ মনটো কেনেকৈ সলনি কৰি পেলালে কি হ'ল কি ভাবি আছা একো ভাবি থকা নাই অফিচৰ কথা এটা মনত পৰি গ'ল যোৱাচোন তুমি মোলৈ চাহ একাপ আনাগৈ ঠিক আছে দিয়া কিয় বাৰে বাৰে মই ভবামতে নহয় কথাবোৰ আচলতে নিহাৰিকাৰ বাবে প্ৰতিবাৰে বিফল হৈ আছো মই নিহাৰিকা আৰু অনন্যৰ মাজৰ সম্পৰ্কটো যেতিয়ালৈকে এনেকৈ থাকিব মই সফল হ'ব নোৱাৰিম কেতিয়াও কিবা এটা ব্যৱস্থা কৰিবই লাগিব কাছিয়লি ৰোড সহযোগ কৰিলে হকিন্স প্ৰেছাৰ কুকাৰ Pediasure 7+, specialized nutrition for 7+ kids. Energy that keep you going longer. Tata Salt Light, take it light. আৰু Woodwards, ৰং ধেমালি কৰা কেঁচুৱা, Woodwardsৰ কেঁচুৱা.